নমস্কাৰ, মই জ্যোতি বসুমতাৰী। মোক হয়তো সকলোৱে চিনি পাইছেই। মই যোৱাকালিলৈকে মোৰ ছাৰ ৰাজু গৌতম ছাৰৰ সন্তান হিচাপে আছিলোঁ, কিন্তু আজি মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এছ'চিয়েশ্যনৰ চেয়াৰমেন ছাৰ উদয় গোস্বামী ছাৰে মোক নিজৰ সন্তান হিচাপে তুলি লৈছে। তাৰ বাবে মই সুখী। এজন দেউতাকে নিজৰ সন্তান বুলি তুলি লোৱা জীয়াৰীক আন এজন পিতৃক চমজাই অহা এয়া এক আৱেগিক দৃশ্য। এজন নেপালী সম্প্ৰদায়ৰ শিক্ষকে বড়ো সম্প্ৰদায়ৰ এজনী ঘাটমাউৰা ছোৱালীক লৈ আহি চমজাই দিলে গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামী। ছোৱালীজনীক আনুষ্ঠানিকভাৱে আপোনাক চমজালো। তাৰ পিছতেই জ্যোতিক নিজৰ ছোৱালী হিচাপে শিক্ষা সংস্থাপন আৰু কন্যাদানলৈকে দায়িত্ব ল'লে তেওঁ। সঁচাকৈয়ে আৱেগিক এই দৃশ্য। এই আৱেগিকতাৰ মাজত সোমাই আছে এটা কাহিনী। কেইদিনমান আগতেই আমি গহপুৰ হেডলাইন্সত দেখুওৱা এগৰাকী মেধাৱী ছাত্ৰী জ্যোতি দৈমাৰী। মেট্ৰিক পৰীক্ষাত 64% পোৱা জ্যোতিয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 5টা বিষয়ত লেটাৰসহ 86% লাভ কৰিছে। সৰুতেই মাক দেউতাকক হেৰুৱা আৰ্থিকভাৱে জুৰুলা গহপুৰৰ পুৰণি গেৰাজৰ জ্যোতি দৈমাৰীৰ পঢ়াৰ প্ৰতি থকা ইচ্ছাৰ উমান পাইছিল এজন শিক্ষকে। ৰাজু গৌতম নামৰ শিক্ষকজনে জ্যোতিক প্ৰথমেই নিজৰ কন্যা হিচাপে তুলি লৈ পঢ়ুৱাবলৈ লৈ আনিছিল গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনত। জ্যোতিৰ জীৱনৰ সকলো কথা গম পাই মানৱ দৰদী ব্যক্তি উদয় আদিত্য গোস্বামীয়ে জ্যোতিক বিনামূলীয়াকৈ পঢ়ুৱাৰ দায়িত্ব লোৱাৰ পিছত জ্যোতিয়ে আশা কৰা মতেই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ফলাফল দেখুৱালে। পুনৰ জ্যোতিক উচ্চ শিক্ষাৰ দায়িত্ব লৈ নিজৰ সন্তান হিচাপে স্বীকৃতি দিলে উদয় আদিত্য গোস্বামীয়ে। সঁচাকৈয়ে সম্প্ৰদায়ৰ বাছ বিচাৰ নকৰাকৈ জ্যোতিৰ জীৱন সুৰক্ষিত কৰা দুয়োজন পিতৃলৈ আমি যাচিলোঁ অলেখ শুভকামনা। নিউজ ডেস্ক ৰিপৰ্ট, গহপুৰ হেডলাইন্স। আচলতে আমাৰ শংকৰদেৱ শিক্ষা নিকেতন নাম দিয়াৰ মূলতে সেইটোৱেই। শংকৰদেৱৰ খালি নামটো ল'লে নহ'ব। শংকৰদেৱৰ আইডিয়লজি কি আছিল? শংকৰদেৱে আজিৰ পৰা কিমান বছৰৰ 600 বছৰৰ আগতেই গাৰুৰ গোবিন্দ, নাগাৰ নৰোত্তম, তেনেকৈ মানে মিচিঙৰ পৰমানন্দ, সেনেকৈ কৰি নেপালীৰ ৰতিকান্ত, সেইসকলক লৈ এখন কিমান বৰ অসমীয়া সমাজ গঢ়িছিল। আজি ভাবিলে আচৰিত লাগে। যিখিনি সময়ত কোনো যোগাযোগৰ মাধ্যমেই নাছিল, আৰু মানুহসকল আমাৰ গাৰো মানুহসকলক আজিও আমি অসমীয়া বুলি ক'বই নোৱাৰোঁ, বা সকলো আজি ভাগ ভাগ হৈ গ'ল। তেনে ক্ষেত্ৰত আজি এই এটা আমাৰ যি সমন্বয়ৰ যিটো এটা আমাৰ নিদৰ্শন আমি ৰাজু গৌতম ডাঙৰীয়াৰ জৰিয়তে দেখা পালোঁ, সেইটোৱে মোক অভিভূত কৰিছে। মানে হয়, আজি চৰ্চা হৈছে, যেতিয়া বাতৰি সংবাদ যেতিয়া পৰিৱেশন হৈছে চাৰিওফালে চৰ্চা হৈছে বোলো নেপালী সম্প্ৰদায়ৰ, গোৰ্খা সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে বসুমতাৰী বড়ো জনজাতিৰ এগৰাকী ছোৱালীক এনেকৈ তুলি লৈ তাইৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰা বুলি। কিন্তু সেয়া আচলতে মই ভাবোঁ সেয়া কোনো বিষয় আচলতে নহয়। যে এইটো প্ৰকৃততে এনেকুৱা যে যদি কোনোবাই পঢ়িব খোজে, অধ্যয়ন কৰিব খোজে, এটা সপোন লৈ যদি আগবাঢ়ি থাকে, তেতিয়াহ'লে টকা পইচা, ধন সম্পত্তি, জাতি ধৰ্ম সেয়া কোনো বিষয় প্ৰাচীৰ হ'ব নোৱাৰে।